নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেনেহলে বেমাৰী কুকুৰাবোৰৰ লক্ষণৰ বিষয়ে আপোনালোকে কেনেকৈ গম পাব মানে বেমাৰী কুকুৰাবোৰৰ লক্ষণসমূহ কি কুকুৰাবোৰক যে বেমাৰে আক্ৰমণ কৰিছে সেই বিষয়ে আপোনালোকে কেনেকৈ গম পাব সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব সব বন্ধু বান্ধৱীসকল কুকুৰাবোৰক বিভিন্ন সময়ত বিভিন্ন বেমাৰে আক্ৰমণ কৰে আৰু যেতিয়া কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেতিয়া বহুতেই এই বিষয়ে নাজানে কুকুৰাবোৰক যে বেমাৰে আক্ৰমণ কৰিছে বেমাৰে আক্ৰমণ কৰা কুকুৰাবোৰৰ লক্ষণসমূহ কি সেই বিষয়ে তেওঁলোকে নাজানে যাৰ বাবে কুকুৰাবোৰক তেওঁলোকে চিকিৎসা নকৰে আৰু কুকুৰা এদিন মৰি যায় সেই কাৰণে এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেনেহলে বেমাৰী কুকুৰাবোৰৰ লক্ষণসমূহ কি সেই বিষয়ে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে বেমাৰী কুকুৰাৰ প্ৰথমটো লক্ষণ হ'ল কুকুৰাবোৰ জুপুকা মাৰি থাকে আৰু কুকুৰাবোৰ একে ঠাইতে থাকে সিহঁতে ফুৰ্তিত থকা দেখিবলৈ পোৱা নাযায় যদি আপোনালোকে এই লক্ষণ দেখিবলৈ পাইছে তেনেহলে আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিছে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে বেমাৰী কুকুৰাৰ দ্বিতীয়টো লক্ষণ হ'ল কুকুৰাবোৰে দানা পানী খোৱা কম কৰি দিয়ে বা দানা পানী খোৱা বন্ধ কৰি দিয়ে যাৰ বাবে সিহঁতবোৰ দুৰ্বল হৈ যায় আৰু দুৰ্বল হোৱাৰ বাবে সেই বেমাৰটোৱে সিহঁতক আৰু বেছিকৈ আক্ৰমণ কৰে যাৰ বাবে সিহঁতবোৰ মৰি যায় কেতিয়াবা কি হয় বেমাৰে আক্ৰমণ কৰিলে কুকুৰাবোৰে দানা খোৱা বন্ধ কৰি দিয়ে কিন্তু পানী বেছিকৈ খায় যদি আপোনালোকে এই লক্ষণ দেখিবলৈ পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক কিবা বেমাৰে আক্ৰমণ কৰিছে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে বেমাৰী কুকুৰাৰ তৃতীয়টো লক্ষণ হ'ল কুকুৰাবোৰে ৰঙা বগা আৰু সেউজীয়া ৰঙৰ পায়খানা কৰে যদি কুকুৰাবোৰে সঘনাই বগা ৰঙা আৰু সেউজীয়া ৰঙৰ পায়খানা কৰিছে তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক কিবা বেমাৰে আক্ৰমণ কৰিছে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে বেমাৰী কুকুৰাৰ 4 নম্বৰ লক্ষণটো হ'ল কুকুৰাবোৰৰ ফুলটো কলা পৰিবলৈ আৰম্ভ কৰে কুকুৰাবোৰৰ ফুল সাধাৰণতে ৰঙা ৰঙৰ থাকে কিন্তু যেতিয়া কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেতিয়া সিহঁতৰ ফুল কলা পৰিবলৈ আৰম্ভ কৰে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে বেমাৰী কুকুৰাৰ 5 নম্বৰ লক্ষণটো হ'ল যদি কুকুৰাবোৰে কণী দি আছে তেতিয়া সিহঁতে কণী দিয়া কম কৰি দিব বা কণী দিয়া বন্ধ কৰি দিব লগতে সিহঁতৰ কণীৰ কোৱালিটিও বেয়া হৈ যাব যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে বেমাৰী কুকুৰাৰ 6 নম্বৰ লক্ষণটো হ'ল কুকুৰাবোৰে যি পায়খানা কৰে সেয়া পায়খানা বহুত বেয়াকৈ গোন্ধায় যদি পায়খানাৰ পৰা বেয়া গোন্ধ ওলাবলৈ আৰম্ভ কৰিছে তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক কিবা বেমাৰে আক্ৰমণ কৰিছে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে বেমাৰী কুকুৰাৰ 7 নম্বৰ লক্ষণটো হ'ল কুকুৰাবোৰে মুখ মেলি উশাহ নিশাহ লৈ থাকে আৰু সিহঁতে ঘৰ শব্দ কৰে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে বেমাৰী কুকুৰাৰ 8 নম্বৰ লক্ষণটো হ'ল কুকুৰাবোৰৰ চকু ফুলি যায় লগতে কুকুৰাৰ নাকেৰে আৰু চকুৰে পানী ওলাবলৈ আৰম্ভ কৰে যদি এই লক্ষণটো আপোনালোকে কুকুৰাৰ মাজত দেখিবলৈ পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক কিবা বেমাৰে আক্ৰমণ কৰিছে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে বেমাৰী কুকুৰাৰ 9 নম্বৰ লক্ষণটো হ'ল কুকুৰাবোৰে বেছিকৈ হাঁচিয়ায় যদি কুকুৰাবোৰে বেছিকৈ হাঁচিয়াই থাকে তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিছে যদি কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে তেন্তে 10 নম্বৰ লক্ষণটো হ'ল মানে বেমাৰী কুকুৰাৰ 10 নম্বৰ লক্ষণটো হ'ল কুকুৰাবোৰে ভালকৈ খোজ কাঢ়িব নোৱাৰে সিহঁতে ধলং পলংকৈ খোজ কাঢ়ে আৰু এই লক্ষণটো যদি আপোনালোকে দেখা পায় তেতিয়া আপোনালোকে জনাটো উচিত যে কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰিছে এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ